মই ইলেক্ট্ৰনিক মিডিয়া চেলৰ সমূহ সাংবাদিকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিগত দিনসমূহত সমজিলাৰ কাৰ্যালয় আৰু ৰাজচক্ৰৰ সংক্ৰান্তত আপোনালোকৰ যিখিনি নিৰপেক্ষ অৰিহণা আপোনালোকে আগবঢ়াইছিল তাৰ বাবে আপোনালোকক শলাগ ল'লৈ নোৱাৰোঁ। আজি কথা হ'ল, ইতিমধ্যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত কেন্দ্ৰীয় সমন্বয়ৰক্ষী সমিতি নাগৰিক সভা আমি ইয়াত সহযোগ কৰিছোঁ। যিটো আমাৰ দাবী, সমজিলাৰ কাৰ্যালয় সমষ্টিৰ মধ্যস্থলত স্থাপন হ'ব লাগে আৰু এই সংক্ৰান্তত আমি বহুসমূহ আঞ্চলিকে ইতিমধ্যে মেমৰেণ্ডাম দাখিল কৰিছে জিলা উপায়ুক্তৰ ওচৰত। সামগ্ৰীৰ সলনি কিন্তু আমি কামপুৰ ৰাজচক্ৰৰ বিষয়ৰ পৰা হৈ থকা আমি গম পাইছোঁ। কাৰণ বিগত সময়ছো আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ দ্বাৰা আমি বিভিন্নবাৰ আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। কিন্তু চৰকাৰ জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব প্ৰদান নকৰি, জনসাধাৰণৰ সমস্যাৰ কথা চিন্তা নকৰি নিজাববীয়াকৈ নিজৰ খেয়াল খুচি মতে নিজৰ মতে তেওঁলোকে এই ৰাজচক্ৰ হওক বা সমজিলাৰ সদৰ স্থান তেওঁলোকে কামপুৰলৈ নিয়াৰ যি চক্ৰান্ত কৰিছে তাক আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও আমি মানি নলওঁ। ইয়াৰ আগতো প্ৰতিবাদ হৈছে, প্ৰতিবাদ হৈ থাকিব যেতিয়ালৈকে চৰকাৰ জনপ্ৰতিনিধিয়ে হওক সেই আমাৰ ব্ৰহ্মপুৰ সমষ্টিৰ যি এটা ঐতিহ্য আছে, ব্ৰহ্মপুৰ সমষ্টিৰ ইতিহাস আছে, ব্ৰহ্মপুৰ সমষ্টিৰ সমজিলাৰ সদৰ স্থান ব্ৰহ্মপুৰত স্থাপন নকৰা পৰ্যন্ত আমাৰ এই প্ৰতিবাদ অব্যাহত থাকিব। আৰু লগতে আমি আজি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ ব্যৱস্থাপনাত আমি 3 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াৰ পিছত আমাৰ সামগ্ৰী ৰাজচক্ৰৰ বিষয়ৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈ আমি এখন স্মাৰকপত্ৰ প্ৰেৰণৰ আমি কাৰ্যসূচী আমি আজি হাতত লৈছোঁ। চাওক, বিধায়কগৰাকীয়ে ইয়াৰ বিগত সময়ত তেওঁলোকে আমাক আশ্বাস প্ৰদান কৰিছিলে, কিন্তু বিধায়কগৰাকীয়ে সম্পূৰ্ণ মিথ্যাচাৰৰ আশ্ৰয় লৈছে। তেওঁ সম্পূৰ্ণ মিথ্যাচাৰৰ আশ্ৰয় লৈ ৰাইজৰ প্ৰতিবাদক তেওঁ নষ্ট কৰিবৰ কাৰণে তেওঁ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু আমাৰ প্ৰতিবাদ চলি থাকিব। বিধায়কগৰাকীয়ে তেওঁৰ নিজৰ খেয়াল খুচি মতে নিজৰ ইচ্ছামতে তেওঁ জনসাধাৰণৰ সমস্যাৰ কথা চিন্তা নকৰি তেওঁ নিজৰ জৰিয়তে আপোনালোক সদৌতিলৈকে ভোগালী বিহু আৰু নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। আজি সঁচাকৈ দুখ লাগিছে এটা কথা, আমাৰ ইতিমধ্যে যথেষ্ট বয়স হৈছে। এইটো বয়সত আহি এনেকৈ অৱস্থান ধৰ্মঘট পালন কৰিবলগীয়া হোৱাটো আমাৰ কাৰণে সঁচাকৈ দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ। আমি সৰুৰে পৰা দেখিলোঁ যে বিশেষকৈ ব্ৰহ্মপুৰ সমষ্টিত ইতিমধ্যে আমি সামগ্ৰীৰে মানুহ। এটা সময়ত আমি সামগ্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিলোঁ। বৰ্তমান সেই সামগ্ৰী আমি যিটো অঞ্চলত বসবাস কৰোঁ সেইখিনি ব্ৰহ্মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হ'ল। আমি সকলোৱে মিলিত হৈ আমি ব্ৰহ্মপুৰ সমষ্টিত যদিও অন্তৰ্ভুক্ত হৈছোঁ তাত কোনো আমি প্ৰতিবাদ কৰা নাই। কিন্তু আমাৰ এটাই কথা যে সামগ্ৰীৰ পৰা আৰম্ভ কৰি কামপুৰলৈকে যিটো দীঘলীয়া ৰাস্তা, এই দীঘলীয়া ৰাস্তা আমাৰ নিচিনা বয়োজ্যেষ্ঠ ব্যক্তিসকলে ইমান দূৰ অতিক্ৰম কৰি আমি কামপুৰলৈ যোৱাটো আমাৰ কাৰণে বৰ কষ্টকৰ হ'ব। আৰু অন্যহাতেদি সমজিলা যেতিয়া হয়, আমি জানো যে যিটো সমষ্টিৰ অধীনত সমজিলা ঘোষণা কৰে সেই সমজিলাখন সেই সমষ্টিটোৰ নামতে নামাকৰণ হয়। আৰু সেই সমষ্টিটোৰ সাধাৰণতে মধ্যস্থলত যদি সেই সমজিলাৰ সদৰ ঠাই নিৰ্মাণ কৰা হয়, আমি ভাবোঁ যে সেই সমষ্টিৰ অন্তৰ্গত সকলো ৰাইজৰ কোনো ধৰণৰ আপত্তি থাকিব নোৱাৰে। আৰু আমিও আপত্তি নকৰোঁ, যদিও এটা সময়ত আমি সামগ্ৰীত আছিলোঁ। এতিয়া সামগ্ৰীৰ পৰা ব্ৰহ্মপুৰলৈ যাবলৈ আমি কষ্ট অনুভৱ নকৰোঁ, কিন্তু সামগ্ৰীৰ পৰা সুদূৰ কামপুৰলৈ যোৱা আমাৰ কাৰণে যথেষ্ট কষ্টকৰ হ'ব। গতিকে আমাৰ বিশেষভাৱে আমি বয়োজ্যেষ্ঠ লোকসকল যিসকল আছোঁ, আমি আহি আজি অৱস্থান ধৰ্মঘটত আমি অংশগ্ৰহণ কৰিবলগীয়া হৈছে। আমাৰ বিশেষ অসম চৰকাৰৰ প্ৰতি এটা অনুৰোধ আছে যে সেই অনুৰোধটো হ'ল, প্ৰথম কথা হ'ল যে সমজিলা ব্ৰহ্মপুৰ সমষ্টিৰ নাম অনুসৰি ব্ৰহ্মপুৰ সমজিলাই নামাকৰণ কৰিব লাগে আৰু ইয়াৰ সদৰ ঠাই ব্ৰহ্মপুৰত হ'ব লাগে, যাতে এই সমষ্টিটোৰ অন্তৰ্গত যিসকল ব্যক্তি আছে